মৰিয়নি নকছাৰীত দুটা ভালুক পোৱালি উদ্ধাৰ। নকছাৰী মৰংগিয়াল আওবস্তিৰ কাষতে লাগি থকা দিছৈ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত আজি উদ্ধাৰ কৰে দুটাকৈ ভালুক পোৱালি। মৰঙিয়াল আওবস্তিৰ পবিত্ৰ গগৈ নামৰ যুৱকজনে দিছৈ বনাঞ্চলৰ ভিতৰত খৰি আনিবলৈ গৈ দুটা ভালুক পোৱালি ঘূৰি ফুৰাত দেখি উদ্ধাৰ কৰি ঘৰলৈ লৈ আনি বন বিভাগক খবৰ দিয়ে। ইতিমধ্যে বন বিভাগৰ লোকক ভালুক পোৱালি দুটা গতাই দিয়ে যুৱকজনে। পোৱালি দুটাৰ মাক লগত নথকাত কোনোবাই মৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে। পোৱালি দুটাৰ প্ৰায় 2 মাহমান বয়স হৈছে বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। মই পালো বিশেষকৈ আমাৰ ঘৰৰ বেক চাইডে আমি বনৰীয়া অঞ্চলত আছো যেতিয়া আমি পিছনে যি কাম কৰিবলৈ গৈছিলোঁ সেই সময়তে মই শুনি পালোঁ যে কিবা পোহনীয়া বস্তুৱে চিঞৰি আছে নিচিনা শুনি পাইছিলোঁ। কিন্তু দেখিলোঁ যে হঠাতে দুটা পোৱালি ভালুকৰ পোৱালি লৈ আহিছে। কিন্তু চিনি নোপোৱাত মই দেখিলোঁ যে ভালুকৰ পোৱালি, তো মই ভালুকৰ পোৱালি দুটা লৈ আহিওঁতে নেজানো যে ভালুকৰ পোৱালি আছিলে নে কি আছিলে, কিন্তু মোৰ পিছপিনে যিটো মানে দাগি আছিলে, তো আহি পেলাই মই লগালগ এই আমাৰ ফৰেষ্ট কেম্পলৈ জনালোঁ যে পোৱালি দুটা পাইছোঁ, কিহৰ পোৱালি হয় এইটো চাই কি বুলি। তেওঁলোক আহিলে, এতিয়া উদ্ধাৰ কৰিলে, এইটো ৰেস্কিউ কৰিলে, এইটো গোলাঘাট পঠিয়াই নে মৰণি পঠিয়াই নে কলৈ পঠিয়াই, তো তেওঁলোকৰ দায়িত্ব এইটো। তো মই ভালুকৰ পোৱালি হয়, দুটা আছিল আৰু তাত আছে বুলিও মই ক'ব নোৱাৰোঁ সঠিকে, কেলৈ মানে সিহঁতি ওলাইছে যেতিয়া মই তেনেকৈ যিটো দুটা পালোঁ দুটাকে লৈ আহিলোঁ। ডাঙৰ ডাঙৰ ভালুক ওলাই, কিন্তু পোৱালি কিন্তু এইবাৰহে পাইছোঁ। আগতে ডাঙৰটো দেখিছোঁ কিন্তু সৰু পোৱালি দেখা নাছিলোঁ, এইবাৰ প্ৰথম। এইডোখৰ মৰিঙাল দেৱৰ পৰা নগৰচাৰী দিছে বুলি পবিত্ৰ গগৈ। এয়া বোলে অলপ ভিতৰত বাগান আছে, কামলৈ গৈছিলে বুলি কৈছে। কামলৈ যাওঁতে বোলে পালে বাটতে লৈ আহিছে, এতিয়া আমাক সমজাই দিছে। দুটা এতিয়ালৈকে চোৱা নাই, এই মাইকী হয়। এইটো আপোনালোকে 2 মাহ ওপৰত হৈছে, 2-3 মাহ। ভালুক আহে, আমি ভিতৰলৈ যাওঁতে ভালুকে খেদে বাৰু। তেনেকৈ পোৱালি পোৱা নাছিলোঁ, এইবাৰ প্ৰথম পাইছোঁ। নাই আছে, মই যিমান ভিতৰত পায়, আজিৰ ভিতৰত পায়। এইডোখৰ মৰঙিয়াল বুলি কয় গাঁও, নগাবস্তি। সিহঁতৰ ঘৰত পিছফালে বুলি কৈছে, অলপ যাব লাগে। এতিয়া মই প্ৰথমতে ডিঅ'চাক জনালোঁ, ডিঅ'চাক ৰেঞ্জলৈ লৈ যাম, তাৰপিছত পাৰিলে কাজিৰঙাত ৰেস্কিউলৈ পঠিয়াম। ৰেস্কিউলৈ পঠিয়াব চাগে, কম হ'লে এতিয়া কি কৰে। দুটা ভালুকটো আছে বাৰু, পোৱালি আছে নাই সেইটো গম পোৱা নাই। ওচৰৰ মানুহখিনিয়ে গম পায়, আহে তাৰমানে আপোনাৰ ডাল চাল ভাঙি ওপৰত ফটা পাতি থাকে নহয়, আমি পাওঁ। পোৱালি প্ৰথম পাইছোঁ।